সো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই এনাডাৰ ভিডিঅ'। যে মাজে মাজে শুনা যায় যে কিছুমান মানুহৰ বেংক একাউণ্ট হেক হৈছে, নাইবা তেওঁলোকৰ বেংক একাউণ্টৰ পৰা কিছুমানে পইচা হেৰুৱাইছে, নতুবা বিভিন্ন তেওঁলোকৰ যি প্ৰাইভেচি থাকে ফোনত সেইবোৰ বেলেগৰ হেণ্ডললৈ গুচি গৈছে, অৰ্থাৎ ভাইৰেল হৈ পৰিছে। চ' ইয়াৰ পৰা যদি আমি হাত সাৰিব লাগে, চ' আমাৰ মাত্ৰ এটা উপায় আছে যে আমি কিছুমান থাৰ্ড পাৰ্টি বস্তু আমি ইউজ কৰিব নালাগিব। আৰু বাকী যে ছাপ'জ ধৰি লওকচোন যে অহাকালি স্বাধীনতা দিৱস, আৰু এই দিৱসৰ দিনা কি হ'ব, আজি ৰাতি নতুবা আপোনাৰ হোৱাটছএপত যিকোনো সময়ত যে তোমাৰ ফ্ৰেণ্ডছে হওক নতুবা যিকোনো লোকে হওক অনবৰতে কিছুমান SMS চেণ্ড কৰি থাকিব, যি SMSবোৰৰ সহায়ত আপোনাৰ মোবাইলত ফ্ৰী ৰিচাৰ্জ বুলি কিছুমান ন'টিফিকেশ্যন বুলি দেখুৱাব। চ' আমি সেইবোৰৰ পৰা হাত সাৰিব লাগে, যাতে আমাৰ প্ৰাইভেচিখিনি যাতে কাৰো হাতলৈ হেণ্ডেললৈ গুচি নাযায়। চ' এইটো এটা কেয়াৰফুল ভিডিঅ' আছিল। চ' আপোনালোকে কেতিয়াও এইবোৰৰ পাকত নপৰিব। থেংক ইউ। সতৰ্ক হওক, আৰু কোনেও যাতে আমাৰ ফ্ৰেণ্ডসকল নাইবা নতুবা আপোনাৰ ফ্ৰেণ্ডসকল কোনেও যাতে আমি কাকো শ্বেয়াৰ নকৰোঁ এনেবোৰ মেছেজ, তাৰ পৰা আমি সতৰ্ক হৈ থাকিব লাগে। আশা কৰোঁ এই ভিডিঅ'টি বুজি পাইছে। যদি অলপ হ'লেও হিট হৈছে এই ভিডিঅ'টিৰ দ্বাৰা, তেনেহ'লে 1 লাইক প্লিজ এণ্ড 1 শ্বেয়াৰ টু ইউৰ ফ্ৰেণ্ডছ। থেংক ইউ ছ' মাছ ফ্ৰেণ্ডছ।